মই এতিয়াতো চক বিৰোধী দল বুলি ক'লে সকলো ক্ষেত্ৰতে বিৰোধ কৰা বুজায়, সঁচাই হওক মিছাই হওক, কিন্তু এই ক্ষেত্ৰত এটা ব্যতিক্ৰম বুলি ক'ব লাগিব যে BCCIৰ বা ICCত আমাৰ নিজৰ মানুহ আছে, এতিয়া অসমীয়া মানুহ আছে, দেৱজিৎ শইকীয়া, তেখেতসকলে গোটেই চিডিউলটো জানে। যেতিয়া ৱৰ্ল্ড কাপ জয় কৰি আহিলে, আমাক গৌৰৱান্বিত কৰিলে, এজনী অসমীয়া ছোৱালীও আছে তাৰ মাজত, তেতিয়া তেখেতসকলে গোটেই প্ৰগ্ৰামটো নজনাৰ ভাও ধৰিলেও সেইটো নজনা বুলি ক'ব নোৱাৰি। সেইকাৰণে ধৰক তেওঁলোকেতো নিজৰ জেপৰ টিকেট কাটি পেলাই যিখন বাছতে হস্তাত হৈছে সেইখনতো অহা নাই। গোটেই টিমটোৰ ক'ত কেনেকৈ যাব, কেনেকৈ আহিব, এই গোটেইখিনি এটা অফিচে কণ্ট্ৰল কৰিছিল। আৰু সেই অফিচৰ দায়িত্ব আছিল তেওঁলোকৰ যি ষ্টেট কাউণ্টাৰ পাৰ্ট, যিটো হ'ল আছাম ক্ৰিকেট এছ'চিয়েশ্যন, তেওঁলোকক খবৰ দিয়া যে ইমান সময়ত আহিব, তোমালোকে যা যোগাৰ কৰিবা, ৰিচিপশ্যন কৰিবা। ইয়াৰ পূৰ্বে আমি দেখা পাইছোঁ এথলেটিক্সতে হওক বা বক্সিঙৰ ক্ষেত্ৰতে হওক যেনেকৈ আদৰি অনা হ'ল, তেওঁলোকক যিটো সন্মান দিয়া হ'ল, এই উমাকো সেইটোৱে দিব লাগিছিল। আৰু এইটোত বেছি মানে পাৰিলে হয়, কাৰণ দেৱজিৎ শইকীয়া ডাঙৰীয়া নিজেই গোটেইখিনি তত্বাৱধান কৰে আৰু তেখেতসকলে গোটেইবিলাক কণ্ডাক্ট কৰে। এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পিছত গুৱাহাটীত যিখন খেল হৈছিল, তাত ধৰক জুবিন গাৰ্গক মানে সমবেদনা জনাবলৈ তেওঁলোকে আৰ্টিষ্ট আনিছিল, তাৰপিছত কিছুমান টিকেট দিছিল আৰু 40 মিনিটৰ গোটেই কালচাৰেল প্ৰগ্ৰেম কৰিছিল। তেনেকৈ ইমানখিনি তেওঁলোকে স্পৰ্টছৰ বাহিৰা কামো কৰিলে, মিউজিকৰ কামো কৰিলে। মই বেয়া পোৱা নাই। এতিয়া স্পৰ্টছৰ ক্ষেত্ৰত যাতে এনকাৰেজ হয়, তেতিয়াহ'লে তেওঁৰ ক্ষেত্ৰতো একেখিনি কৰিব লাগিব। নকৰাৰ কাৰণে অসমৰ ৰাইজে আপত্তি কৰিছে। এইটো অলপমান দায়িত্বহীনতা বুলি কৈছে ক্ৰিকেট এছ'চিয়েশ্যনে আৰু BCCI সকলোকে। আৰু মই চৰকাৰো নিশ্চিতভাৱে আজি দেখা পাইছোঁ মহাৰাষ্ট্ৰ চৰকাৰ, পশ্চিমবংগ চৰকাৰে কিমান ডাঙৰ প্ৰচেছন কৰিছে। মহাৰাষ্ট্ৰ চৰকাৰে ইতিমধ্যে 8 কোটিকৈ চেক দিলেই তেওঁলোকে। আমাৰো সেইখিনি এতিয়াও চাগে ঘোষণাই হোৱা নাই। হ'ব লাগিছিল, কৰিব লাগিছিল। আৰু সময়ৰ কাম সময়ত কৰিলে সকলোৱে ভাল পায়। গৰম ভাত খোৱাৰ যিটো মজা আছে, ঠাণ্ডা ভাত খোৱাৰ মজাটো নাই আৰু। তথাপিতো আৰু খাবতো লাগিবই আৰু, ভোক লাগিব যেতিয়া, কিন্তু গৰম ভাতৰ সোৱাদে বেলেগ। এনেইতো আমি কথা পাতিয়ে থাকোঁ ধৰক মানে আপোনালোকৰ মাধ্যমেৰে। এতিয়া তেখেতক আৰু মানে অকল এইবিলাক, এতিয়া মই আজি খবৰ পাইছোঁ যে 10 তাৰিখে কিবা দিব, এইটো নিমখ দাইল এইবিলাকৰ অনুষ্ঠান হ'ব বুলি আজি খবৰ পাইছোঁ। এতিয়া সেইবিলাক গতানুগতিক হৈ থাকে সেইবিলাক, কিন্তু এনেকুৱা মানে এটা মেমৰেবল ইভেণ্ট, ওৱান্স ইন এ লাইফ টাইম নিচিনাও ক'ব পাৰি। কিমান দিনৰ মূৰত মোৰ মনত পৰে, একদম প্ৰথম অৱস্থাত কিজানি আমাৰ এগৰাকী কংগ্ৰেছৰ MP আছিলে, ৰাণী নৰহে প্ৰথম ক্ৰিকেট আৰম্ভ কৰিছিল, কিজানি মহিলা ক্ৰিকেট। আৰু তেওঁতো ইমান ওপৰলৈকে যাব পৰা নাই, তেওঁ ইণ্ডিয়া টিমতো আছিল বস্তু, কিন্তু এনেকৈ ৱৰ্ল্ড কাপ জিকাটোতো হোৱা নাই। এইটো ওৱান্স ইন এ লাইফ টাইম ইভেণ্ট। এইটো আমি ভালকৈ ফূৰ্তি ফাৰ্তা কৰি স্পৰ্টছমেন স্পিৰিটত লৈ সকলোকে এনকাৰেজ কৰিবলৈ যত্ন কৰিব লাগে, আৰু সেইটো কৰাটো চৰকাৰৰ দায়িত্ব।